আসলে ৰাজ্যখনৰ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত আৰু দেশৰ সামৰিক শক্তিৰ ক্ষেত্ৰতো অন্যতম ভূমিকা পালন কৰা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ যি দুৰৱস্থা সৃষ্টি হৈছে দুৰৱস্থাৰ কাৰণে আমি ছাত্ৰ সন্থাই আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু স্মাৰক পত্ৰ প্ৰদান কৰি আমি এটা কথা ক'বলৈ বিচাৰিছোঁ ৰাষ্ট্ৰীয় ঘাইপথ ৰঙিয়া সংমণ্ডলৰ যিগৰাকী কাৰ্যবাহী অভিযন্তাগৰাকীয়ে কেৱল ৰঙিয়াৰ কাৰ্যালয়ত বহি এচি ৰুমৰ হাৱা খাই থাকিলে নহ'ব ঢেকিয়াজুলিৰ আজি চহৰত ঢেকিয়াজুলি পৌৰ এলেকাৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো দুৰৱস্থা সৃষ্টি হৈছে দিনে ৰাতিয়ে এই পথছোৱাদি গধুৰ মালবাহী ট্ৰাকসমূহ এই পথেৰে পাৰ হয় যাৰ কাৰণে এজাক বৰষুণ দিলে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয় আৰু সেই গাঁতৰ কাৰণে ঢেকিয়াজুলিবাসী ৰাইজে চহৰবাসী ৰাইজে ঢেকিয়াজুলি চহৰলৈ ওলাই আহিলে ত্ৰাহি মধুসূদন কৰিবলগীয়া হয় ঠিকাদাৰগৰাকীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে বছৰৰ পিছত বছৰ ধৰি এই পথছোৱা কেৱল জোৰা টাপলি মাৰিয়ে তেওঁলোকে দায়িত্ব সামৰিছে সেইটো কাৰণে আমি ছাত্ৰ সন্থাই অচিৰে আমি আহ্বান জনাইছোঁ যে এসপ্তাহৰ সময়সীমা আমি বান্ধি দিছোঁ এই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যদি তেওঁলোকে যদি এই পথছোৱা যদি তেওঁলোকে ব্লেক টেপিঙৰ কাম আৰম্ভ নকৰে নিশ্চিতভাৱে ঢেকিয়াজুলিবাসী ৰাইজৰ সহযোগত আমি ছাত্ৰ সন্থাই পথ অৱৰোধৰ দৰে কাৰ্যসূচী আমি গ্ৰহণ কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত